বিহালী আৰু উইনাৰ মই দুটা কথা ক'ব গৈছোঁ আচলতে মই প্ৰথমতে বিহালীৰ কথা অকণমান কৈ ল'ব বিচাৰিছিলোঁ বিহালীত এতিয়া সাম্প্ৰতিকভাৱে যদি চাওঁ যে 5টা ৰাউণ্ডৰ অন্ত পৰিছে আৰু এইটো অফিচিয়েল ৰিজাল্ট দিছে কিন্তু আমাৰ হাতত 6 ৰাউণ্ডৰ ৰিজাল্ট আহি পৰিছে 6 ৰাউণ্ডৰ ৰিজাল্ট ইতিমধ্যে কাউণ্টিং ইতিমধ্যে সমাপ্ত হৈছে আৰু তাত বিজেপিয়ে এতিয়ালৈকে যদি চাওঁ সামগ্ৰিকভাৱে 24,883টা ভোট লাভ কৰিছে ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে 20,093টা ভোট অৰ্থাৎ 4,787টা ভোটত এতিয়া বিজেপি প্ৰাৰ্থীগৰাকীয়ে বিহালীত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথম অৱস্থাত দেখা গৈছিল যে কিছুমান বাগান অঞ্চলত আদিবাসী ভোট লাভ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ কিছু আগবাঢ়িছিল যিবিলাক স্থান আচলতে বিজেপিৰ ঘাটি বুলি গণ্য কৰা যায় বিগত সময়ছোৱাত বিজেপিক ভোট দি আহিছে মোনাবাৰী ঠিক সেইদৰে মিজিকা ৰঙাপাৰা এনেকুৱা ধৰণৰ বাগান কিছুমানত আৰু এই বাগানসমূহত দেখা গৈছিলে এইবাৰ জয়ন্ত বৰাই কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিলে আৰু বিজেপিৰ যি অগ্ৰগতি সেই অগ্ৰগতিক প্ৰতিৰোধ কৰিব পৰাকৈ তেওঁ কিছু প্ৰতিৰোধ তাত গঢ়ি তুলিবলৈ সক্ষম হৈছিলে কিন্তু সামগ্ৰিকভাৱে 6ষ্ঠ ৰাউণ্ডৰ অন্তত 4,787টা ভোটৰ ব্যৱধানত এতিয়া বিজেপি প্ৰাৰ্থীগৰাকীতকৈ পিছ পৰিছে কংগ্ৰেছৰ জয়ন্ত বৰা আমি এইখিনি মুহূৰ্তত এবাৰ আমি ৱাইনাডলৈ যাব বিচাৰিছোঁ ৱাইনাডত কিন্তু দেখা গৈছে অভিষেকতে প্ৰিয়ংকা গান্ধীয়ে যথেষ্টখিনি তেওঁ সম্ভাৱনা দেখুৱাইছে আৰু এই মুহূৰ্তত তেওঁ 1,24,856টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে প্ৰিয়ংকা গান্ধীয়ে এই পৰ্যন্ত লাভ কৰিছে 1,90,192টা ভোট ইয়াৰ বিপৰীতে দ্বিতীয় স্থানত থকা CPIৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 65,336টা ভোট আৰু তৃতীয় স্থানত থকা নব্যা হৰিদাস বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 35,000 ধন্যবাদ অমৰেন্দ্ৰ ধন্যবাদ